268 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসেৰে সমৃদ্ধ জামুগুৰিঘাটৰ পাতলৰ চুক গাঁৱৰ বোকাখেঁচা ভাওনাৰ প্ৰস্তুতি তুংগত। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে অহা 26 আৰু 27 আগষ্টত অনুষ্ঠিত হ'বলগা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু বোকাখেঁচা ভাওনাৰ বাবে জামুগুৰিঘাটৰ পাতলৰ চুক গাঁৱৰ নামঘৰ প্ৰাংগণত এতিয়া সমূহীয়া সজত ব্যস্ত গাঁৱৰ যুৱক যুৱতী ডেকা বুঢ়াসকলো। সজাই পৰাই তোলা হৈছে ঐতিহ্যমণ্ডিত বোকাখেঁচা ভাওনাৰ ক্ষেত্ৰ। শ বছৰ ধৰি অবিৰতভাৱে অনুষ্ঠিত হৈ অহা এই ভাওনা উপভোগ কৰিবলৈ দূৰ দূৰণিৰ পৰা আহে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ। পাতলৰ চুক গাঁৱৰ ৰাইজে উপবাসে থাকি সম্পূৰ্ণ ধৰ্মীয় আৰু মাংগলিক পৰম্পৰাৰে অনুষ্ঠিত কৰা এই ভাওনা মহোৎসৱে এইবাৰ 269 বৰ্ষত ভৰি দিছে। গাঁওবাসী ৰাইজৰ বিশ্বাস এই ভাওনা যদি অনুষ্ঠিত নহয় তেন্তে গাঁওখনত অপায় অমংগলে দেখা দিব। আমি পাতলৰ চুক গাঁও কমিটিৰ সভাপতি হিচাপে কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ এই পাতলৰ চুক গাঁওখনৰ এই পৰম্পৰা ৰক্ষা কৰি অহা 26 আৰু 27 তাৰিখে অসমীয়াৰ 9 আৰু 10 ভাদ তাৰিখে আমি এই ভাওনা ভাগ অনুষ্ঠিত কৰিছোঁ। এই ভাওনা ভাগ আমাৰ 269 সংখ্যক এই বছৰত ভৰি দিলে। গতিকে আমি গাঁওবাসী সকলো মিলি উলহ মালহেৰে এই ভাওনা ভাগৰ প্ৰস্তুতি চলি আছে আৰু অহা সোমবাৰ আৰু মঙলবাৰে এই ভাওনা ভাগ অনুষ্ঠিত হ'ব আৰু আপোনাৰ খবৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক এই ভাওনা ভাগত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি একান্তভাৱে কামনা কৰিছোঁ। আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই ভাওনা ভাগত উপস্থিত থাকি উপভোগ কৰিব পৰা যেন সকলোৱে এই কামনাৰে আমি সকলোকে শৰাই আগবঢ়াওঁ। হয়, কৃষ্ণ আজি আমি এই অহা 9 আৰু 10 ভাদত আমাৰ যি ভাওনা ভাগ অনুষ্ঠিত হ'ব, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ইয়াত উপস্থিতিটো আমি একান্তভাৱে কামনা কৰিছোঁ আৰু আমি গাঁওবাসীয়ে আমি এই ভাওনা ভাগ পাতিবৰ কাৰণে অতি আগ্ৰহেৰে আমি ৰৈ থাকোঁ আৰু এই ভাওনা ভাগৰ আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই আমাৰ এটা বিশ্বাস যে এই ভাওনা ভাগৰ যি আমাৰ বোকাখেঁচা মানে পংক যি খেঁচা হয় সেই তাৰ অকণমান আমি মানে পংক যদি আমি কপালত লওঁ আমি অপায় অমংগল বিপদ বিঘিনিৰ পৰা বহুতখিনি আঁতৰত থাকিব পাৰোঁ বুলি আমাৰ ককাহঁতে আমাক কৈছিলে আৰু সেই বিশ্বাসৰে আজিলৈকে আমি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰি আহি আছোঁ আৰু সমূহ গাঁওবাসীয়ে ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আমি আজি এই সুযোগতে আমাৰ এই ভাওনা ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ আহ্বানটো আপোনালোকে ৰক্ষা কৰে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।